বাতৰিৰ পৰৱৰ্তী অংশলৈ পুনৰবাৰ উভতি আহিছোঁ। মঙলদৈত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী সমষ্টিটোৰ ৩১,০১৭গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। পোনে পোনে সেই কাৰ্যসূচীৰ মাজলৈকে লৈ গৈছে। মহিলাই পাব। এই ৩,২০০ কোটি টকা কোনো পুৰুষৰ একাউণ্টত নাযায়। এই ৩,২০০ কোটি টকা মহিলাৰ একাউণ্টত যাব। আমাৰ অসমত আগতে কেতিয়াও মহিলাসকলক ইমান সন্মান দিয়া হোৱা নাছিল। আজি আপোনালোকে আচৰিত হ'ব, ৪০ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় গৈছে, ৩২ লাখ মহিলাৰ একাউণ্টত উদ্যমিতা আহিছে, ৪ লাখ ছোৱালীৰ একাউণ্টত নিযুত মইনা আঁচনি আহিছে। তাৰমানে আপোনালোকে চিন্তা কৰক যে মহিলাৰ কাৰণে এই চৰকাৰখনে কিমান কাম কৰিছে। ৪০ লাখ মহিলাৰ উদ্যমিতা, ৩২ লাখ মহিলাৰ ৪০ লাখৰ অৰুণোদয়, ৩২ লাখৰ উদ্যমিতা আৰু ৩.৫ লাখ ৪ লাখ ছোৱালীৰ বাবে নিযুত মইনা আঁচনি। আজি ইমান ডাঙৰ মহিলাসকলক সন্মান কেতিয়াও আমাৰ অসমত কোনো চৰকাৰে আগতে দেখুওৱা নাছিল। আগতে মহিলা আত্মসহায়ক গ্ৰুপ আগতেও আছিল। কংগ্ৰেছৰ দিনত আমাক কিমান টকা দিছিলে? এটা গ্ৰুপত আমাক ৫,০০০ টকা দিছিলে। তাকো চবেই নাপাইছিলে, কেইটামান গ্ৰুপে পাইছিলে। ৫,০০০ টকা যেতিয়া ১০ গৰাকী মহিলাৰ মাজত ভাগ কৰি দিয়ে, কিমান টকা হ'ল? ৫০০ টকা। ৫ বছৰত ৫০০ টকা। আৰু আজি এগৰাকী মহিলাই কিমান পাব? ১০,০০০ টকা। ৫০০ টকা তাকো সকলোৱে নাপাইছিল। যোনে যোনে কংগ্ৰেছৰ মিটিঙত অহা যোৱা কৰিছিল তেওঁলোকক দিছিলে। কিন্তু আজি ইয়াত যিমান মহিলা আছে, বহুতে হয়তো বিজেপিক ভোটো দিয়া নাই, হয়নে নহয়? কিন্তু আমি সকলোকে মাতিছো, ঠিক আছে, যোৱাবাৰ দিয়া নাই, অহাবাৰ দিব, হয়নে নহয়? গতিকে আমি সকলোকে মাতিছো যে যাৰ কাম কৰিবৰ বাবে ইচ্ছা আছে, লাখপতি বাইদেউ হ'ব ইচ্ছা আছে, আপোনালোক আমাৰ লগত সহযোগিতা কৰক। কংগ্ৰেছ চৰকাৰৰ সময়ত আপোনালোকে মনত পেলাব যে কোনোবাই কংগ্ৰেছ চৰকাৰৰ সময়ত অৰুণোদয় আঁচনি পাইছিলে নেকি? আৰু অলপ মনত পেলাওকচোন, মোৰ ভুলো হ'ব পাৰে। কোনোবা মহিলাই কংগ্ৰেছ চৰকাৰৰ দিনত অৰুণোদয় আঁচনি পাইছিলে নেকি? কোনোবা মহিলাই কংগ্ৰেছ চৰকাৰৰ দিনত উদ্যমিতা অভিযানৰ ১০,০০০ টকা পাইছিলে নেকি? চাব, ভাবি ক'ব আকৌ, ভুল হলে মোৰো বেয়া লাগিব। কোনোবা মহিলাই কংগ্ৰেছ চৰকাৰৰ দিনত উদ্যমিতাৰ নামত ১০,০০০ টকা পাইছিলে নেকি? কাৰোবাৰ ঘৰত কংগ্ৰেছ চৰকাৰৰ দিনত বিনামূলীয়া চাউল পাইছিলে নেকি? নাই পোৱা। এতিয়া কি পাইছিলে কংগ্ৰেছ চৰকাৰৰ দিনত? কি পাইছিলে? কংগ্ৰেছ চৰকাৰৰ দিনত আমাক কি দিছিলে? লুঙি আৰু ধুতি। কি দিছিলে? লুঙি আৰু ধুতি, সূতা আৰু কম্বল। আজি আমাক বিজেপিয়ে কি দিছে? সন্মান দিছে। ৮ তাৰিখে অৰুণোদয় ১০ত সোমাব। ৮ তাৰিখে মহিলাসকলক গিৰিয়েকসকলে কয়, এই মোবাইলটো চাই থাকিবি দেই, পইচাটো সোমাল নে নাই। তাৰমানে এতিয়া মহিলাগৰাকীকো ঘৰৰ
উপাৰ্জনকাৰী বুলিয়ে গণ্য কৰে। যেনেকে হাজবেণ্ডে দৰমহা পায়, তেনেকে অৰুণোদয়টো যেন দৰমহা টাইপে হৈ গৈছে, যে মাহত 10 তাৰিখে আহিবই। সেইকাৰণে নোপোৱাসকলে কষ্ট পায়, মোক কৈ থাকে আমি পোৱা নাই, আমি পোৱা নাই, আমি পোৱা নাই। তাৰমানে বাইদেৱে মাত দিছেই, কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। ঠিক আছে, আৰু কোনে কোনে অৰুণোদয় পাইছে এইবাৰ হাত দাঙক। ঠিক আছে, যিসকলে পোৱা নাই মই হিচাপ কৰি চাইছো, ঘৰত এটা অৰুণোদয় পায়। গতিকে এখন ঘৰত এটাও অৰুণোদয় নোপোৱা কেইগৰাকী আছে হাত দাঙক। এতিয়া বহুত কমি গ'ল হাত। গতিকে মই আজি দিলীপ শইকীয়াক আৰু 2000 মঙলদৈৰ কাৰণে অৰুণোদয় দি থৈ যাম, যাতে আপোনালোকে পাব পাৰে। মই কিয় দিব খুজিছো আৰু 2000ক? 20 তাৰিখে কি পাব অৰুণোদয়ে? কি পাব 20 তাৰিখে অৰুণোদয়ে? পাব? বিশ্বাস আছে? পাব বুলি খাটাং হৈ গ'ল নে আপোনালোক? কিয় খাটাং হ'ল মই কিজানি নিদিওঁৱে, এনে কৈছো। মোৰ ওপৰত বিশ্বাস আছে। তাৰ মানে আজি 10,000, 20 তাৰিখে আৰু 8,000। যিসকলে অৰুণোদয় পোৱা নাই, 2000 অৰুণোদয় মই মঙলদৈ সমষ্টিৰ কাৰণে, 2000 চিপাঝাৰৰ কাৰণে মই আজিয়ে দি থৈ গৈছো। আপোনালোকে যোনে যোনে পোৱা নাই তেওঁলোকে ফৰ্ম ফিল আপ কৰি লৈ লওক। তেতিয়া কি হ'ব, 8,000 পোৱা মহিলাৰ সংখ্যা আৰু বাঢ়ি যাব। আজিও 10,000 পালে। আৰু লগত আমি কি পালো, এই মাহৰ পৰা আমি বিনামূলীয়াকৈ চাউল পালো। 100 টকাতে দালি, নিমখ আৰু চেনি পালো। পাইছো নে নাই পোৱা? এতিয়া ঘৰখনক আপোনালোকে চিন্তা কৰক। এখন ঘৰত 1250 টকা অৰুণোদয় পালো। 20 কেজি যদি চাউল আহে, 35 কেজিও আহে কাৰোবাৰ ঘৰত, 20 কেজিও যদি ধৰি লওঁ, তাতো 700-800 টকা আহি গ'ল। চেনি, দালি, নিমখ 100 টকাতে পাই গ'লো। ল'ৰা ছোৱালীক পঢ়াব লাগে, এডমিশ্যন বিনামূলীয়াকৈ হ'ল। ছোৱালীৰ পঢ়াৰ খৰচ দি আছিলো। 1 ফেব্ৰুৱাৰীৰ পৰা বাবু আঁচনি ল'ৰাবিলাকেও পঢ়াৰ কাৰণে সুবিধা পাব। এতিয়া আপোনালোকে মাক হিচাপে চিন্তা কৰক, যে আপোনালোকৰ আগত যিমান চিন্তা আছিল, চিন্তাবোৰ কমি গ'ল নে নাই? আগতে চিন্তা কি আছিলে, যে ঘৰত বোলে কোনোবা আহিলে, বহক দেই চাহ একাপ বনাই আনো। চাহ বনাবৰ কাৰণে পাকঘৰত গ'লো, চেনিয়ে নাই। আকৌ বাতিটোলৈ দৌৰিব লাগিব ওচৰত, হয় নে নহয়? এতিয়া অন্তত 1 কেজি চেনি ঘৰত থাকিবই। আগতে ঘৰত চাউল নাই, দৰমহাও পোৱা নাই, পইচাও অহা নাই, গেলামাল দোকানীৰ পৰা চাউল বাকীত আনিলো। এতিয়া নামঘৰতো যাব নোৱাৰো, দোকানীয়ে দেখা পালেই কয় পইচা 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 দে। এতিয়া চিন্তা নাই। এতিয়া যোৱাকালি মোক কোনোবাই কৈ আছে যে মামা, এই দালি, চেনি আৰু নিমখটো 100 টকাটো গুচাই দিব নোৱাৰি নেকি? মোক সুধি আছে যে এইটো গুচাই দিব পাৰি নে নাই? মই বোলো ঠিক আছে, এইটো গুচাই দিম, খালি বিজেপিৰ চৰকাৰখন এবাৰ লৈ আহক। বিজেপিক ভোট দিব নে নিদিয়ে? পাক্কা দিব? বিজেপিৰ চৰকাৰ আহিলে এইবাৰ দালিটো ফ্ৰী দি দিম, চেনিটো ফ্ৰী দি দিম, নিমখটো ফ্ৰী দি দিম, আকৌ মিঠাতেলটো লাগে বুলি কৈ আছে এতিয়া। এই যে গোটেইখিনি আপোনালোকৰ চিন্তাটো ফ্ৰী কৰি দিলো। কোনোবাই ক'ব পাৰে
যে ভোটৰ কাৰণে ঠিক আছে ভোটটো এনেও দিব মোক দিবনে নিদিব একো নিদিলেও ভোট দিবনে নিদিব গতিকে ভোটৰ কথাটো ইয়াত অহা নাই ইয়াত কি আহিছে যে মহিলাসকলৰ মূৰৰ পৰা চিন্তাটো নোহোৱা হ'ব লাগে চিন্তাটো নোহোৱা হলে আমি কম বাইদেউ লাখপতি বাইদেউ হবৰ কাৰণে চেষ্টা কৰক এতিয়া আপোনালোকে কেনেকে লাখপতি হ'ব ঘৰত চাউল খেনিয়ে নাই চেনি নাই নিমখ নাই কেট লাগি থাকে ক'ৰ পৰা লাখপতি হ'ব এতিয়া আমি কৈছো যে আপোনালোকৰ চিন্তাবিলাক যিমান পাৰো আমাৰ মূৰৰ ওপৰত এতিয়া আপোনালোকে লাখপতি বাইদেউ হ'ব লাগে লাখপতি বাইদেউ হলে মোৰ কি লাভ বোলে মই লাখপতি হম মুখ্যমন্ত্ৰীৰ কি লাভ ৩২ লাখ মহিলা যদি লাখপতি বাইদেউ হ'ব পাৰে অসমৰ উন্নতি কিমান হ'ব আপোনালোকে চিন্তা কৰক ১০,০০০ কৰি ৩২ লাখ মহিলাক আমি দিওঁতে আমাৰ কিমান খৰচ হ'ল ৩,২০০ কোটি টকা আৰু আপোনালোক সকলোৱে যদি ১ লাখ টকাকৈ বছৰত ব্যৱসায় কৰে অসম কিমান ধনী হ'ব ৩২,০০০ কোটি টকা তাৰ মানে আমাৰ অসমখন কিমান আগুৱাই গ'ল আমাৰ লক্ষ্য কি যে অসমখন ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে কেনেকে হ'ব যদি গ্ৰাম্য অৰ্থনীতি সুদৃঢ় নহয় অসমে কেতিয়াও আমি সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব নোৱাৰো সেই কাৰণে আমাৰ লক্ষ্য হ'ল যে প্ৰতিগৰাকী মহিলাই ১ লাখ টকাৰ যদি ব্যৱসায় কৰিব পাৰে তেতিয়াহ'লে আমি অসমৰ অৰ্থনীতিত ৩২,০০০ কোটি টকা প্ৰতি বছৰে সংযোজন কৰিব পাৰিম পৰৱৰ্তী খবৰ ২২ জানুৱাৰীৰ পূৰ্বে ভোটাৰ তালিকাৰ বিসংগতিক লৈ নিৰ্বাচন আয়োগক অভিযোগ দিব বিজেপিয়েও খচৰা ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ ভোটাৰ তালিকাৰ শুদ্ধতা নিৰূপণৰ দায়িত্ব নিৰ্বাচন আয়োগৰ এই ক্ষেত্ৰত বিজেপিৰ কোনো মাত নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিসংগতি দূৰ কৰিবলৈ নিৰ্বাচন আয়োগৰ কাষ চাপিবলৈ সকলোকে আহ্বান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভোটাৰ তালিকা নিৰ্বাচনী আয়োগে প্ৰস্তুত কৰে তাত বিজেপিৰ কোনো কমেণ্ট নাই আমি নিকা এখন ভোটাৰ তালিকা হোৱাটো বিচাৰো কৰবাত ভুল থাকিলে ইলেকশ্যন কমিছনে শুধৰাব লাগে আৰু ভোটাৰ তালিকাৰ সম্পূৰ্ণ দায়িত্ব নিৰ্বাচনী আয়োগৰ তাত আমাৰ কোনো কমেণ্ট নাই আমিও কমপ্লেইন দিম ২২ জানুৱাৰীলৈকে কমপ্লেইন দিয়াৰ সময় আছে বহুত জায়গাত আমাৰ নজৰতো আছে যে এইজন মানুহ ঢুকাইছে নামটো ভোটাৰ লিষ্টত আছে এইজন মানুহ কেৰালাত কাম কৰি আছে অসমৰ ভোটাৰ লিষ্টত নাম আছে এইজন মানুহ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি কৈছে ভোটাৰ লিষ্টত নাম আছে গতিকে এভিকশ্যন হোৱা জায়গাত তেওঁৰ এতিয়া ঘৰ নাই কিন্তু তেওঁৰ নামটো ভোটাৰ তালিকাত আছে গতিকে বিজেপিয়েও ভোটাৰ তালিকাত বিসংগতি দৰ্শাই ২২ জানুৱাৰী আগতে আমিও অভিযোগ দিম কিন্তু সেইটো নিৰ্বাচনী আয়োগৰ ওপৰত অনাস্থা নহয় নিয়মেই যে আমাৰ খচৰাত ভুল থাকিবই আৰু ভুল সংশোধন কৰিবৰ কাৰণে ক্লেইমছ এণ্ড অবজেকশ্যন ফ্ৰম 6 ফ্ৰম 7 ফ্ৰম 8 গতিকে এইটো বাতৰি কাকত আৰু টিভিত শুদ্ধ নহ'ব ফৰ্ম 6 দিব লাগিব ফৰ্ম 7 দিব লাগিব ফৰ্ম 8 দিব লাগিব তেতিয়াহে শুদ্ধ হ'ব দিল্লীৰ হিংসাত্মক ঘটনাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি উমৰ খালিদ আৰু শাৰ্জিল ইমামৰ জামিন নাকচ 2020 চনৰ পৰা কাৰাবন্দী হৈ আছে উমৰ খালিদ আৰু শাৰ্জিল ইমাম পূৰ্বে গোচৰটোত জামিন লাভ কৰিছে 5জন অভিযুক্তই UAPAৰ অধীনত কাৰাৰুদ্ধ হৈ আছে 2জন অভিযুক্ত আমি পুনৰবাৰ আপোনালোকক এই খবৰটো জনাব বিচাৰিছো দিল্লীৰ হিংসাত্মক ঘটনাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি উমৰ খালিদ আৰু শাৰ্জিল ইমামৰ জামিন নাকচ কৰা হৈছে 2020 চনৰ পৰা কাৰাবন্দী হৈ আছে উমৰ খালিদ আৰু শাৰ্জিল ইমাম পূৰ্বে গোচৰটোত জামিন লাভ কৰিছে 5জন অভিযুক্তই UAPAৰ অধীনত কাৰাৰুদ্ধ হৈ আছে 2জন অভিযুক্ত পূৰ্ণগতিত চলিছে দেশৰ ভিতৰতে সৰ্ববৃহৎ ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্য 2027-28 বৰ্ষত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে অব্যাহত আছে কাম
দেশৰ ভিতৰতে সৰ্ববৃহৎ দলংখনৰ দৈৰ্ঘ্য হ'ব 19,282 কিলোমিটাৰ 2021 চনত 18 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ পৰা ভাৰ্চুৱেলি শুভাৰম্ভ কৰিছিল এই দলংখনৰ নিৰ্মাণ কাৰ্য উত্তৰ পূবৰ বাণিজ্যিক বিকাশৰ ক্ষেত্ৰত এই দলংখনে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশাবাদী সকলো অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামেৰে এই দলঙৰ নামকৰণৰ বাবেও ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজ আৰু দল সংগঠন আমি পুনৰবাৰ আপোনালোকে খবৰটো জনাব বিচাৰিছোঁ যিহেতু এটা ভুল তথ্য আপোনালোকৰ আগত ইতিমধ্যে উপস্থাপন কৰা হৈছিল সেই অনুসৰি আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ যে পূৰ্ণগতিত দেশৰ ভিতৰতে সৰ্ববৃহৎ ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে 2027-28 বৰ্ষত দলংখন নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে অব্যাহত আছে কাম এই দলংখনৰ দৈৰ্ঘ্য হ'ব 19.282 কিলোমিটাৰ অৰ্থাৎ 19 কিলোমিটাৰ এই দৈৰ্ঘ্যৰ এই দলংখনৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে প্ৰথমতে আমি আপোনালোকক সেই তথ্যটো কিছু ভুলকৈ উপস্থাপন কৰিছিলোঁ যাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী প্ৰধানমন্ত্ৰীয়ে অসমৰ লগতে মেঘালয়ত ধুবুৰীৰ পৰা ফুলবাৰী যি ব্ৰিজ নিৰ্মাণ কৰিছে তাক আমি জিলা ছাত্ৰ সন্থাৰ পৰা আমি ভাল পদক্ষেপ বুলি ক'ব লাগিব আৰু সেই পৰিপ্ৰেক্ষিতত আমি ধুবুৰী জিলাবাসী ৰাইজ হিচাপে আৰু সদৌ ধুবুৰী ছাত্ৰ সন্থাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি আহ্বান কৰিব বিচাৰোঁ যিহেতু ধুবুৰী ফুলবাৰী ব্ৰিজখন এতিয়ালৈকে 27-28ত টাৰ্গেট দিয়া হৈছে নিৰ্মাণ সম্পূৰ্ণ কাম হোৱা বুলি আৰু আপোনালোকে গম পায় আমাৰ জুবিন গাৰ্গ আমাৰ মাজত নাই আৰু জুবিন গাৰ্গ যিহেতু মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল গতিকে ধুবুৰী জিলাবাসী ৰাইজ হৈ আৰু ধুবুৰী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি আহ্বান কৰিব বিচাৰোঁ ধুবুৰী ফুলবাৰী ব্ৰিজখন যাতে জুবিন গাৰ্গৰ নামত নামাকৰণ হয় গতিকে নামাকৰণ এইকাৰণে হ'ব লাগে কাৰণ চাওক ভাতৃত্ববোধ এটা সম্বন্ধৰ কথা আছে যিহেতু এখন দুখন ৰাজ্যৰ মাজতে ব্ৰিজখন নিৰ্মাণ হ'বলৈ গৈ আছে ধুবুৰী আৰু ফুলবাৰী এইটো মেঘালয় হৈ যাব গতিকে দুখন ৰাজ্যৰ যেতিয়া এটা ভাতৃত্ববোধ আহিব আৰু জুবিন গাৰ্গ যিহেতু আমাৰ মেঘালয়ত জন্মগ্ৰহণ কৰিছে গতিকে আদৰণীয় পদক্ষেপ হ'ব আৰু আমি পুনৰবাৰ কৈছোঁ ধুবুৰী ৰাইজ আৰু জিলা ছাত্ৰৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰীক আহ্বান জনাইছোঁ যে ধুবুৰী ফুলবাৰী ব্ৰিজখন জুবিন গাৰ্গৰ নামত নামাকৰণ কৰি দিয়ে আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস শীতৰ সময়ছোৱাত আলহী পক্ষীৰে ভৰিছে কাজিৰঙাৰ জলাশয়সমূহ ৰাছিয়া নেদাৰলেণ্ড ইউৰোপৰ লগতে হিমালয়ৰ পাদদেশৰ পৰা আহিছে আলহী পক্ষীৰ জাক ৰাষ্ট্ৰীয় উদ্যানখনৰ বিল জলাশয়সমূহত আলহী পক্ষীৰ বিচৰণৰ দৃশ্যই সৃষ্টি কৰিছে নান্দনিক পৰিৱেশৰ এই মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আগমন ঘটিছে বহু দেশী বিদেশী পৰ্যটকৰ চলিত বৰ্ষত আৰু অধিক পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিব বুলি আশাবাদী উদ্যান কৰ্তৃপক্ষ হয় আচলতে কাজিৰঙা এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান সময়ত আৰু শীতকালীন পৰিভ্ৰমী চৰাইবোৰ আচলতে আগমন আৰু এই আগমনৰ ফলতে আচলতে আমাৰ কাজিৰঙাৰ বাহিৰে ভিতৰে এটা মুখৰিত পৰিৱেশৰ সৃষ্টি কৰিছে আৰু সুন্দৰ এটা পৰিৱেশ গঢ় লৈ উঠিছে আৰু বিভিন্ন পৰ্যটক আচলতে আহিছে গতিকে বিভিন্ন পৰিভ্ৰমী চৰাইবোৰ মংগোলিয়াৰ পৰা চাইবেৰিয়াৰ পৰা আচলতে আগমন হয় আৰু বিভিন্ন প্ৰজাতিৰ হাঁহ চাকৈ চকুৱাকে ধৰি বিভিন্ন প্ৰজাতিৰ হাঁহবোৰ আচলতে আমাৰ কাজিৰঙালৈ খাদ্যৰ সন্ধানত তেওঁলোকে ইয়ালৈ আহে জৰাজীৰ্ণ পথে দুৰ্ভোগ ভোগাইছে খুমটাৰ হেন্দুৰিটিং চাহ বাগিচাৰ ৰাইজক কেপ্টেইন জিন্তু গগৈৰ পথৰ পৰা পতিয়া পথাৰ সংযোগী পথৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি জীয়াতু ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে বহুবাৰ আবেদন নিবেদন জনায়ো কোনো সুফল লাভ নকৰাৰ অভিযোগ তুলি সৰব হৈছে ৰাইজ চৰকাৰৰ অন্যান্য কল্যাণমূলক কাম কাজৰ পৰাও অঞ্চলটোক এলাগি কৰি ৰখাৰ অভিযোগ ৰাইজৰ আমি এই খুমটাই চাহ বাগিচা হেন্দুৰিটিং চাহ বাগিচা বুটলি খোৱা বাগিচা পতিয়া যিটো গড়কাপ্তানি পথ এই পথটি 2009 চনতে আমাৰ মিছ বিস্মিতা গগৈ ডাঙৰীয়া নিৰ্মাণ কৰিলে এই ৰাস্তাটোৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ আৰু পঞ্চায়তৰ নামত যিবিলাক এই এৰিয়াৰ ৰাস্তাবিলাক হৈছে সেইবিলাক মৃণাল শইকীয়াৰ বৰ্ড দেখা পাওঁ এই বৰ্ডবিলাক মৃণাল শইকীয়া যদি পঞ্চায়তৰ ৰাস্তা বনাইছে তেতিয়াহ'লে পঞ্চায়তৰ ফাণ্ডটো ক'ত গৈছে আমাৰ প্ৰশ্ন হৈছে আৰু বিশেষকৈ
চাহ জনগোষ্ঠী অঞ্চলৰ ছাত্ৰ ছাত্ৰী শ্ৰমিকসকল কাম কাজলৈ যাবলৈ স্কুললৈ কলেজলৈ যাবলৈ যথেষ্ট অসুবিধা হয় গতিকে মই এই চেনেলৰ যোগেদি আমাৰ খুমটা হেণ্ডৰাইটিং বুটলি খোৱা আৰু পটীয়া পথাৰ ৰাস্তা অতি শীঘ্ৰে নিৰ্মাণ কৰক আৰু আমাৰ অহা এই নিৰ্বাচনৰ পূৰ্বে যদি ইয়াৰ কোনো ফলপ্ৰসূ দেখিবলৈ নাপাওঁ তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমাৰ চাহ জনগোষ্ঠী ৰাইজে সাজু আছে বুলি আজি শিৱসাগৰৰ উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ দেহাৱসান ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ৯৪ বছৰ বয়সত দেহাৱসান সত্ৰাধিকাৰগৰাকীৰ ১৯৫৮ চনতে ইণ্ডাষ্ট্ৰিয়েল আৰ্ট নামেৰে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি উদ্যোগীকৰণৰ বাট মুকলি কৰিছিল লক্ষ্মীকান্ত মহন্তই সত্ৰীয়া সংস্কৃতিৰ সাধক সমাজকৰ্মী ক্ৰীড়া ক্ষেত্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত সত্ৰাধিকাৰগৰাকীৰ বিয়োগত ম্ৰিয়মান শিৱসাগৰবাসী আজি ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ বাকৰিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পিছতেই তিয়কৰ উজনিয়াল ক্ষেত্ৰত শেষকৃত্য সম্পন্ন কৰা হ'ব লক্ষ্মীকান্ত মহন্তৰ ইয়াৰ লগে লগে আমি খবৰ এঘণ্টা সামৰিছোঁ কিন্তু সামৰাৰ পূৰ্বে আপোনালোকক দেখুৱাই যাওঁ টপ হেডলাইনছ আৰু আজিৰ দিনটোৰ বতৰৰ বতৰা নমস্কাৰ